পাকৰি গুটি হয়। মই আমাৰ ঘৰত এটা চৰাই আছে, সেই চৰাইটোক খুৱাবলৈ মই বুটালিছোঁ। কাৰণ এই পকা পকা পাকৰি গুটিবিলাক ধুনীয়াকৈ খায়হি। আৰু চাউল খুৱাই দিলে এই পনীয়াকৈ লেটিন হয়। সেইকাৰণে মই তাকে পাকৰি গছৰ গুটি পকা যে গুটি থাকে সেয়া মই খুৱাম। মই বুটালি নি আছোঁ। ইয়াত আছে চৰাইটো। এতিয়া চৰাইটো মই ইয়াতে উলিয়াই ল'ব লাগিব। ইয়াতে আহিবি দেই, গুটিখিনি খুৱাব লাগিব এতিয়া। এইটো খাব পাৰিবি? খাবনে? মই খুৱাব লাগিব এতিয়া তাক। খা গুটি ছিঙি দিব লাগে, কাৰণ সৰু পোৱালি মুখখন বেছি মেল খাব নোৱাৰে। তই ডাঙৰ হ'লে যাবি আৰু দে। তই কৰিব দিওঁ, তই নোৰ আৰু উৰিব পাৰিলে গুচি যাব। কাৰণ মোৰো কষ্ট হৈ আছে তাক খুৱাবৰ কাৰণে। নিজে খালে ভাল, ৰাখিব পাৰি। নিজে নাখায় যে, সেইকাৰণেহে। আগত দিলে যদি সি খালে হয়, তেতিয়া তাক পুহিলোহেঁতেন। কিন্তু তাক যে মই খুৱাই দিব লাগে, সেইকাৰণে মই তাক নুপুহোঁ। সি উৰি গ'লে মই ভালে পাওঁ। এইটো খাচোন, খা। তই যে নাখাৱ, তোক খুৱাইহে দিব লাগে। মুখখন মেল। তাৰ মই জীৱন বচালোঁ, নহ'লেতো সি মৰিয়ে গ'ল হয় ইমান দিনে। মই চৰাই চিৰিকটি ইমানেই ভাল পাওঁ। মই ডাউক ধৰিছোঁ, কপৌ চৰাই ধৰিছোঁ, আৰু শালিকা, তাৰপিছত আৰু এটা বগলীও ধৰিছিলোঁ। মই বহুত চৰাই চিৰিকটি ধৰোঁ, আৰু মই ধুনীয়াকৈ ধৰি পেলাই সিহঁতক খুৱাই লওঁ। খুৱাই যাব দিওঁ ধুনীয়াকৈ। কিন্তু ইয়াকো যাব দি আছোঁ, ইটো নেযায় কাৰণে তাক মই খুৱাবলগীয়া হ'ল। গ'লে ভালে পাওঁ। কিয় পেলাইছ? খা আকৌ। হৈ গ'ল নেকি? হৈ গ'ল খোৱা। এইটো খা হ'ল নেকি? মোনাটো ভৰি গ'ল। এইটো আমাৰ চৰাইটোক যাব কৈ আছোঁ, চৰাইটোহে নাযায়। ঐ যা, উৰি যাচোন। যাব আৰু অলপ ডাঙৰ হ'লে।